হয়, আমাৰ সকলোকে আজি এই শুভক্ষণত জগন্নাথ মহাপ্ৰভুৰ এই শুভ ৰথযাত্ৰাত আমি সকলো ভক্তপ্ৰাণ ৰাইজক আমি শুভেচ্ছা জনাইছোঁ। আমাৰ জগন্নাথ মহাপ্ৰভুৰ এই ৰথযাত্ৰা মহোৎসৱ ভাগ আমি আমাৰ পূৰ্বপুৰুষসকলে উদযাপন কৰি আহিছিলে। আমি এইবছৰ আমাৰ 50 বছৰ আমি সম্পূৰ্ণ কৰিলোঁ। এইবছৰ আমি স্বৰ্ণ জয়ন্তীভাৱে আমি জগন্নাথ মহাপ্ৰভুৰ এই ৰথযাত্ৰা মহোৎসৱ ভাগ আমি হিন্দু সনাতনী সমাজে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আমি একত্ৰিত হৈ এই মহাপ্ৰভুৰ যত জগন্নাথ দেৱৰ এই ৰথযাত্ৰা মহোৎসৱ ভাগ আমি উদযাপন কৰিছোঁ। আমি মহাপ্ৰভু জগন্নাথ দেৱৰ যি শ্ৰীমন্দিৰ, এই শ্ৰীমন্দিৰ লুংচুং চাহ বাগিচাত অৱস্থিত আৰু লুংচুং চাহ বাগিচাৰ জগন্নাথ মহাপ্ৰভুৰ শ্ৰীমন্দিৰৰ পৰাই মহাপ্ৰভুৰ এই 3খন ৰথ ওলাইছে। আজি প্ৰভুৱে জগন্নাথ মহাপ্ৰভুৱে ভাই ভনী 3গৰাকী বলভদ্ৰ, বলৰাম, সুভদ্ৰা মাতা আৰু জগন্নাথ মহাপ্ৰভুৱে গুণ্ডিচা ৰাণীক যি কথা দিছিলে, গুণ্ডিচাৰ ধামত তেওঁ তেখেতৰ পুত্ৰী হিচাপে যি কলিযুগত অৱতাৰ লয়, তেখেতৰ পুত্ৰী হিচাপে 9 দিনৰ কাৰণে তেখেতৰ ঘৰত যি যোৱাৰ কথা তেখেতে সেই যুগতে যেতিয়া তেওঁ কথা দিছিলে আৰু সেই কথাটোকে তেওঁ ৰাখি বিশ্বৰ বিভিন্ন জাগাত এই ৰথযাত্ৰা ভাগ উদযাপন হৈ আহিছে। আৰু তাৰ ব্যতিক্ৰম আমাৰো নহয়, আমি লুংচুং চাহ বাগিচাৰ চাপানলা, উদমাৰী, বালিজুৰি আদিকে কৰি এই দাঁতিকৰীয়া সকলো অঞ্চলৰ আমি ভক্তমান ৰাইজে একত্ৰিত হৈ এই মহোৎসৱ ভাগ আমি উদযাপন কৰি আহিছোঁ।